নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ মাঘ মাহৰ 4 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ পঞ্চমী তিথি। আজি পূৰ্ব ফাল্গুনী নক্ষত্ৰ আছে দুপৰীয়া 2:51:20 তাৰ পাছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি সূৰ্যোদয় হ'ব 6:12:11 আৰু আজি সূৰ্যাস্ত হ'ব 4:55:50। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 8:53 পৰা 10:13 আৰু আজি অভিজিত মুহূৰ্ত হ'ব পুৱা 10:15 পৰা 11:45। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তা যোগ হ'ব। শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়, কিন্তু পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি বেল নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজিৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশত আপুনি সকলোৰে সহযোগিতা লাভ কৰাৰ পাছতো কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই কোনো অচিনাকি লোকৰ লগত আজি পৰিচয় হৈ নিজৰ সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা নিৰ্ণয়সমূহত আজি জ্যেষ্ঠজনৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। প্ৰেমৰ দিশত কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আন কোনোবাই বিবাহৰ সংযোগত অগ্ৰগতি লাভ কৰিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰিব। ব্যৱসায়ীয়ে আজি অধিক আৰ্থিক সমস্যা ভোগ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। তাৰ পিছতো কোনো গুৰুত্বপূৰ্ণ কৰ্ম আপোনাৰ আজি পিছলৈ থাকি যাব পাৰে। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ প্ৰতি যত্ন লওক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰিয় ব্যক্তিৰ সংগত কটোৱা সময়খিনি অধিক আনন্দময়ী কৰি গঢ় দিবলৈ আজি আপুনি নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক। গৃহ পৰিৱেশত সকলোবিলাক দিশ আজি আপোনাৰ মতে নচলিব, যদিও গৃহ সুখত ইয়াৰ কোনো অশুভ প্ৰভাৱ নপৰিব। ব্যৱসায়ীয়ে উপাৰ্জনত সন্তুষ্টি লাভ কৰাৰ লগতে আজি অসম্পূৰ্ণ সঞ্চয়সমূহৰ ওপৰতো মনোযোগ দিব পাৰিব। আজি আপোনাৰ নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। কোনো ব্যক্তিৰ মতামতত অসন্তুষ্ট হৈ যাতে নিবনুৱাৰ বিতৰ্ক আদিৰ সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো সামাজিক অনুষ্ঠানত
ব্যস্ততাৰে নিবনুৱাই আজি দিনটো অতিক্ৰম কৰিব লাগিব। আজি অসতৰ্কতাৰ ফলত আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত সফলতা অৰ্জন কৰি জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি প্ৰশংসিত হ'ব। প্ৰেমৰ পৰিৱেশত আজি আপোনাৰ হাতত কোনো পৰিৱৰ্তন লাগিব পাৰে। কোনোবাই নতুন কোনো সংযোগত শ্ৰেষ্ঠ বন্ধু লাভ কৰিব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ ভুল সিদ্ধান্তৰ বাবে যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে আজি আৰ্থিক উন্নতিৰ একাধিক নতুন উন্নত সুযোগ লাভ কৰিব। আজি আপুনি প্ৰায়বিলাক অৰ্থ সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কোনো ব্যক্তিগত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। আজি আপুনি চমু ভ্ৰমণো কৰিব পাৰে। নিবনুৱাই নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আজি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। এটা ভাল দিন আপোনাৰ হাতত থাকিব। শিক্ষাৰ্থীৰ বাবে কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ দিশত আজি হতাশা আপোনাৰ হাতত লগাৰ আশংকা আছে। আজি আপুনি তীৰ্থস্থান আদি দৰ্শন কৰি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যদি আপুনি পাৰিবাৰিক আলোচনাৰে আগবাঢ়ে তেতিয়াহ'লে আপুনি সহজতে সফলতা পাব। কোনো সমস্যা ভোগ কৰিব লগা নহ'ব। ব্যৱসায়ে আজি অৰ্থ সমস্যাৰ বাবে মনোকষ্টত ভুগিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ ওচৰ চাপিব লগা হ'ব। আজি আপোনাৰ বিভিন্ন দিশত খৰচো বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰৰ কোনো দিশত আশা কৰা ধৰণে সফলতা অৰ্জন কৰি নিজৰ আশা পূৰণ কৰি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত আজি জ্যেষ্ঠ ব্যক্তিৰ সহযোগ আৰু পৰামৰ্শত উপকৃত হ'ব। প্ৰেমৰ দিশত আজি কোনো বিশেষ ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হ'ব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন কিছু বঢ়াব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আনহাতে আজি আপোনাৰ পুত্ৰ কন্যাৰ বাবে খৰচ বাঢ়িব, কিন্তু মনত সন্তুষ্টি থাকিব। ব্যৱসায়ীয়ে নতুন কোনো আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি সাৱধানেৰে আগবঢ়া আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আনহাতে আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদে আজি আপোনাক চিন্তাত ৰখাৰ আশংকা আছে। তাৰোপৰি আজি আপোনাৰ ওপৰত অধিক কৰ্মৰ চাপো থাকিব। নিবনুৱাই কোনো ব্যক্তিক আজি আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ উদাৰ মনোভাৱৰ প্ৰমাণ দিব পাৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে নিজৰ
পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সফলতা অব্যাহত ৰাখিব পাৰিব, যাৰ ফলত আজি আপুনি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। কিন্তু আন কোনো কাৰণত আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আজি আনন্দৰ হ'ব। তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত কোনো মাংগলিক কৰ্মত আজি আপুনি দিনটো অতিবাহিত কৰিব পাৰে। এটা সুখ আনন্দেৰে ভৰা দিন আপুনি আজি উপভোগ কৰিব পাৰিব। ব্যৱসায়িক আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগই আজি চিন্তাত ৰাখিব। বিভিন্ন কাৰণত আজি আপোনাৰ অৰ্থ চিন্তা বাঢ়িব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লগা হ'লেও শেষলৈ সফলতাসমূহে আপোনাক উৎসাহ যোগাব। নিবনুৱাই আজি কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত কোনো অসৎ ব্যক্তিৰ দ্বাৰা যাতে প্ৰবঞ্চিত নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব আৰু দিনটো অধিক উজ্জ্বল কৰি গঢ়ি তুলিবলৈ আপুনি নিজৰ আচৰণৰ ওপৰতো মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো নতুন বিষয়ৰ ওপৰত আজি নতুন জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। গৃহ পৰিৱেশত সকলো ঠিকে থকাৰ পাছতো কোনো আপোন ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত আৰ্থিকভাৱে আজি আপুনি উচ্চ স্থান লাভ কৰিব। আজি আপুনি পুৰণা সম্পত্তিৰ সমস্যা সমাধান কৰিও আৰ্থিকভাৱে লাভৱান হ'ব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি কোনো বিশেষ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আজি নিজৰ মন্তব্য প্ৰকাশত সাৱধানতা ল'ব লাগিব। নিবনুৱাই অহেতুক মানসিক এলাহ অৱসাদৰ ফলত কোনো গুৰুত্বপূৰ্ণ সংযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে আজি কোনো দিশত সফলতা অৰ্জন কৰিবলৈ নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আপোনাৰ আজিৰ আচৰণ আৰু মন্তব্যত প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ প্ৰতি আপুনি আজি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত কোনো পুণ্যকৰ্ম আয়োজনত আজি আপুনি ব্যস্ত থাকিব। আপোনাৰ খৰচ বাঢ়িব কিন্তু অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ীয়ে অৰ্থ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোন ব্যক্তিৰ সহযোগ ল'ব লাগিব, যাৰ ফলত আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত অধিক ব্যস্ততাৰে আপোনাৰ আজিৰ দিনটো অতিক্ৰম হ'ব। আপুনি আশা কৰি থকা কোনো পৰিৱৰ্তন আজি লাভ কৰিব পাৰে। নিবনুৱাই গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নহ'বলৈ নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো কাৰণত জ্যেষ্ঠজনৰ চাপ আজি সহ্য কৰিব লাগিব। আনহাতে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনাৰ দক্ষতাৰ প্ৰকাশৰ বাবে আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ কোনো বিশেষ সম্পদ আজি ক্ৰয় কৰি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব পাৰিব। আত্মীয় মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব আৰু ইয়াত আপুনি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ সহযোগত আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে কোনো ব্যক্তিগত কাৰণত কৰ্মৰ পৰিৱেশৰ পৰা আপুনি আধাতে আঁতৰি আহিব লগাও হ'ব পাৰে। নিবনুৱাই নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিকভাৱে সুৰক্ষাৰ অনুভৱ কৰিব পাৰিব। কিন্তু শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি যত্ন লওক। আজি আপুনি কোনো পুণ্যকৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো আনন্দ উৎসৱত আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। পাৰিবাৰিক সহযোগিতাই দিনটো আপোনাৰ সুখৰ কৰি গঢ়ি তুলিব। কিন্তু কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায় পৰিৱেশ অতি উন্নত। আজি আপুনি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা দিও সুখ অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ কোনো নিৰ্ণয়ত আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ বিৰোধিতাৰ সন্মুখীনো হ'ব পাৰে। নিবনুৱাই আজি কোনো বিশেষ মানুহৰ লগত পৰিচয় হ'ব পাৰিব, যাৰ পৰামৰ্শই আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক সহযোগিতা আগবঢ়াই পাৰস্পৰিক বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতি আজি আপুনি ৰাখিব নোৱাৰি চিন্তিত হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ দিনটো হতাশজনক হোৱাৰ আশংকা থাকিব। কোনো উৎসৱত অংশগ্ৰহণৰ বাবে আপুনি কৰা পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। ব্যৱসায়ত উপাৰ্জনত আজি আপোনাৰ চিন্তা বাঢ়িব। আনহাতে একাধিক অৰ্থ সমস্যা আজি আপুনি অনুভৱ কৰিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্ম সফলতাৰে সম্পন্ন কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ইয়াৰ বাবে পৰিৱেশত আজি আপোনাৰ মানুহ বাঢ়িব। নিবনুৱাই কোনো ব্যক্তিৰ আচৰণত নিজৰ সংযম আজি বঢ়াব লগা হ'ব পাৰে। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব। আজি ক্ৰীড়া আদিৰ কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি দক্ষতা প্ৰকাশৰ সুযোগ লাভ কৰিব। প্ৰেমৰ পৰিৱেশৰ আনন্দ বৃদ্ধি কৰিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লগা হ'ব পাৰে। আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সুখী হ'ব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আজি পাৰিবাৰিক সুখত সুখী হোৱাৰ লগতে নিজৰ আশাও পূৰণ কৰিব পাৰিব। ব্যৱসায়ীয়ে নতুন কোনো আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি সাৱধানতা ল'ব লাগিব, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।